মই প্ৰথমতে সৰু মানে আগতে টিভিত ডিস্কভাৰী চেনেল বা কিহবাত এইবোৰত চাওঁতে গম পাইছিলোঁ যে কেঞ্চাৰ পেচেণ্টখিনিক আমি হেয়াৰ ডনেট কৰিব পাৰোঁ। কিয়নো কিম'থেৰাপি কৰাৰ পিছত তেখেতলোকৰ চুলিবোৰ সৰি যায়। চুলিবোৰ সৰি গ'লে চিন্থেটিক যোনবোৰ চুলি আছে সেইবোৰ লোৱাতকৈ অৰিজিনেল উইগবোৰ ল'লে বেছি ভাল হয় তেখেতলোকৰ কাৰণে। ত' তাৰ পৰা মই ভাবিছিলোঁ দশম শ্ৰেণীৰ পাছত চুলিখিনি ৰাখিম বুলি। দশম শ্ৰেণীত নহ'ল কিছুমান কাৰণত, ত' দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত মই ভাবিলোঁ যে নাই চুলিখিনি দীঘল কৰোঁ। আৰু তেনেকৈ 2.5 বছৰ চুলি দীঘল কৰি এই জুন মাহত চুলিখিনি কাটি এখন NGOত দিলোঁ। দ্য চেৰিয়ান ফাউণ্ডেশ্যন বুলি পেলাই NGOখন আছে, তামিলনাডুৰ হয় NGOখন। NGOখনত দিলোঁ। তেখেতলোকে ফ্ৰী উইগ বনাই পেলাই কেঞ্চাৰ পেচেণ্টখিনিক প্ৰদান কৰে। যিহেতু কেঞ্চাৰ পেচেণ্টখিনিয়ে কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ বাবে অত্যাধিক টকা খৰচ হয়েই, তাৰ ভিতৰত এই ৰিয়েল চুলিৰ উইগ কিনাটো তেখেতলোকৰ বাবে ইমান সম্ভৱ নহয় যিহেতু। সেইকাৰণে আমি এনেকৈ ডনেট কৰিলে তেখেতলোকৰ বাবে সহজ হ'ব অলপমান কিনা। সেইবাবে মই ডনেট কৰিলোঁ। আৰু ডনেট কৰাৰ পিছত এই কথাটো মোক দেখি আৰু 2জনে কৰক বুলি পেলাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত এপ্লাই কৰিবলৈ লগৰবোৰে ক'লে, ভাইটিয়ে ক'লে। ত' তাৰ বাবে এপ্লাই কৰিলোঁ। আৰু এপ্লাই কৰাৰ কাৰণে আহিলে ৰেকৰ্ডটো। মই এপ্লাই কৰিছিলোঁ আপোনাৰ 20 জুন তাৰিখে। মোৰ কনফাৰ্মেশ্যন আহিলে 26 তাৰিখে। আৰু যোৱাকালি আপোনাৰ 16 তাৰিখে তাৰ মানে আৱাৰ্ড যোনখিনি এচিভাৰ পেকটো সেইটো আহিছে। হয়, মই চুলি আপোনাৰ 23.3 ইঞ্চি চুলি ডনেট কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।